2000 চনৰ 25 মাৰ্চত ডিব্ৰুগড় জিলাৰ ৰাজগড় অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম বংগীয় অসমীয়া সমাজৰ 25 সংখ্যক প্ৰতিষ্ঠা দিৱস মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ কাৰ্যসূচীৰ মতে পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ সেন শৰ্মাই। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি খগেন ভৰালীয়ে। স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক এনজয় দে। ইয়াৰ পিছত আৰম্ভ হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন শিক্ষামূলক প্ৰতিযোগিতা। বংগীয় অসমীয়া সমাজৰ আজি 25তম প্ৰতিষ্ঠা দিৱস আমি মৰাণত মঞ্চস্থ কৰিছোঁ আমাৰ মিলিত শিল্পী সমাজৰ ইয়াত। আৰু ইতিমধ্যে আমাৰ সমগ্ৰ অসমত আমি প্ৰায় 23খন আমাৰ আঞ্চলিক সমিতি, আমাৰ 10খনৰ পৰা 11খন আমাৰ এতিয়া ডিষ্ট্ৰিক্ট পূৰ্ণাংগ কমিটি আমি গঠন কৰিছোঁ। 8ৰ পৰা 10,000 আমাৰ সদস্য আমাৰ এই সদৌ অসম বংগীয় অসমীয়া সমাজত আমাৰ বৰ্তমান আছে। আমি আমাৰ সদৌ অসম বংগীয় অসমীয়া সমাজৰ আজি আমি দেখিবলৈ পাইছোঁ যে আমি বিভিন্ন ধৰণৰ সমস্যাৰে আমি জৰ্জৰিত হৈ আছোঁ। আমাৰ আজিৰ তাৰিখত আমি সমস্যাবিলাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি 2023 চনৰ 6 মাৰ্চ তাৰিখে আমি তেখেতক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু সেই মৰ্মে আমাক 2024 চনৰ 13 নৱেম্বৰ তাৰিখে তেখেতে আমাক মাতিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আমি তেখেতৰ লগত লগ কৰিব নোৱাৰিলোঁ। কিন্তু তেখেতৰ প্ৰতিনিধিত্ব কৰিছিল সেই সময়ত আমাৰ ডক্টৰ ৰণোজ পেগু, আৰু ৰণোজ পেগুক আমি স্মাৰকপত্ৰ দিছিলোঁ। আৰু গোটেই কথাখিনি আমি সমস্যাৰ বিষয়ত আমি জনাইছিলোঁ যে আমি অসমত থকা হাৰি হিমজুৰি যিবিলাক বংগীয় অসমীয়া লোকসকল আছোঁ তেওঁলোকৰ কিছু সমস্যা আছে, আৰু তেওঁলোকৰ এই সমস্যাবিলাক আকৌ সমাধানৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি দাবী জনাইছোঁ। আৰু এই বিষয়ত আমি ভাবোঁ যে ডক্টৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতে যথেষ্ট সকলোৰে লগতে তেখেতৰ সকলো সমস্যা সমাধান কৰে, আৰু তেখেতৰ বলিষ্ঠ পদক্ষেপ সদৌ অসম বংগীয় অসমীয়া সমাজৰ যিবিলাক সমস্যা আছে এইবিলাক অতি সোনকালে সমাধান হ'ব। ধন্যবাদ। সদৌ অসম বংগীয় অসমীয়া সমাজে এই জাতিটোৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মতাৰ উপৰিও অসমৰ বিভিন্ন সমস্যাৱলীৰ ওপৰত মাত মাতি আহিছে আৰু তেওঁলোকে আন্দোলনো কৰি আহিছে। আজি এই জনগোষ্ঠীটোৰ বা জাতিটোৰ সদৌ অসম বংগীয় অসমীয়া সমাজৰ 25তম প্ৰতিষ্ঠা দিৱস
আমি চৰাইদেউ জিলাৰ মৰাণহাট মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আমি উদযাপন কৰিছোঁ। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আৰু আমাৰ যিটো সংস্কৃতি ধামাইল নৃত্য, এই ধামাইল নৃত্যও আজি মঞ্চত পৰিৱেশন কৰা হ'ল। তাৰপিছতে আমাৰ মুকলি সভা বঁটা বিতৰণী অনুষ্ঠান। এই মুকলি সভা বঁটা বিতৰণী অনুষ্ঠানত অসমৰ সকলো বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ আমি প্ৰতিনিধিবৰ্গক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল আহিছে। লগতে আজি এই মুকলি সভাখন শুভ উদ্বোধন কৰিছে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতি গৱেষক ডক্টৰ অনিল শইকীয়া ডাঙৰীয়াই।